নমস্কাৰ আজি 22 জানুৱাৰী এই মুহূৰ্তত খন্দিয়াৰ কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক কেইসমূহ আগবঢ়াইছো খিলঞ্জীয়া মুছলমানৰ হাহাকাৰ এছআৰত নামকৰ্তন হৈছে খিলঞ্জীয়া মুছলমানৰ জীৱিত ব্যক্তিক মৃত সজাই ভোটাৰ তালিকাৰ পৰা নামকৰ্তন এছআৰত খিলঞ্জীয়া মুছলমানৰ নাম কটাক লৈ তেজপুৰত লাগিছে হাহাকাৰ ষড়যন্ত্ৰ কৰি গৰীয়া মুছলমানৰ নাম কটাৰ অভিযোগ উত্থাপিত হৈছে তেজপুৰত ভোট কটাক লৈ নিশা উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় মৃত বুলি 150 জনতকৈ অধিক মানুহৰ নাম কটা গ'ল তেজপুৰৰ হাৰিগাঁও শইকীয়া চুবুৰী মুছলমান গাঁৱত উত্তপ্ত পৰিস্থিতি 400 বছৰতকৈ অধিক পুৰণি গাঁৱত থকা মুছলমানৰ নাম কৰ্তন কৰা হৈছে এছআৰত ৰমেশ নায়ক নামৰ বিলৰ বিৰুদ্ধে উঠিছে এই অভিযোগ কোনো চৰকাৰী চাকৰিয়াল কোনো আকৌ সুলভ মূল্যৰ দোকানী মুছলমান হোৱাৰ বাবে অত্যাচাৰ কৰা অভিযোগ পিতৃ মাতৃৰ নাম থকাৰ বিপৰীতে কটা হ'ল পুত্ৰৰ নাম বিসংগতি আৰু ষড়যন্ত্ৰৰ বিৰুদ্ধে খিলঞ্জীয়া মুছলমানৰ তীব্ৰ প্ৰতিবাদ এগৰাকী মহিলাৰ ফেচবুক লাইভত পোহৰলৈ আহে বিস্ফোৰক তথ্য আগবঢ়াইছোঁ ইয়াৰ পাছৰ খবৰটো জুবিনৰ দেশত হত্যাকাৰীক বচাবলৈ আহিছে বহিঃৰাজ্যৰ অধিবক্তা হত্যাকাৰীক বচাবলৈ কলকাতাৰ পৰা ৰাওনা হৈছে অধিবক্তাৰ এটা দল জুবিন মৃত্যুত ক্ষোভস্তব্ধ অসমত হ'ব হত্যাকাৰী হৈ যুঁজ অসমৰ উকিল সন্থাক চেলেঞ্জ দিব কলকাতাৰ অধিবক্তাই জুবিন পত্নী গৰিমাই অসুৰ বুলি কোৱাসকলক বচাবলৈ হ'ব চেষ্টা প্ৰিয় জুবিনক প্ৰাণ কাহিনীয়ে অভিযুক্ত মুখত বিৰিঙিব নেকি হাঁহি অসুৰক জামিন দিয়াবলৈ আদালতত হ'ব যুঁজ হত্যাকাৰীৰ বিৰুদ্ধে যুক্তি আগবঢ়াব লোক অধিবক্তাৰ দলে জুবিনৰ ন্যায়ৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰিছে লোক অধিবক্তাৰ দলে নিজাববীয়াকৈ অধিবক্তা নিয়োগ কৰিছে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে যুৱ অধিবক্তা প্ৰদীপ্ত তামুলীক নিয়োগ কৰিছে জুবিন গাৰ্গ পৰিয়ালে সিদ্ধাৰ্থ হৈ ওকালতি কৰিব কলকাতাৰ অধিবক্তা অনিল মিশ্ৰই উচ্চতম ন্যায়ালয়ৰ অধিবক্তা অনিল মিশ্ৰই সিদ্ধাৰ্থ হৈ দিব যুক্তি মোহিত মিগালনী অংকিত ধাৱন সত্যম খিভাছ সিদ্ধাৰ্থৰ অধিবক্তা সানি মুখাৰ্জী আৰু ৰাজদীপ বেনাৰ্জীয়ে যুঁজিব শ্যাম কানুৰ হৈ শেখৰজ্যোতি গোস্বামীৰ হৈ ওকালতি কৰিব অধিবক্তা এছ কলিতাই অমৃতপ্ৰভাৰ অধিবক্তা আনন্দ ভূঞা গ্ৰুবিয়েল চাহু ইয়াৰ পাছৰ খবৰ টাৰ্গেট মন্দিৰ নিশা কেইবাটাও মন্দিৰ ভাঙি লণ্ডভণ্ড নিশা ৰাজ্যত মন্দিৰ আক্ৰমণৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে দুষ্কৃতিকাৰী টাৰ্গেট হৈ পৰিল মন্দিৰৰ মূৰ্তি এটা দুটা নহয় কেইবাটাও মন্দিৰৰ মূৰ্তি ভাঙি লণ্ডভণ্ড ঘটনাক লৈ নিশাৰে পৰা মংগলদৈত সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতিৰ মংগলদৈৰ নিকটৱৰ্তী চোৰাংচাপৰি মন্দিৰ গেৰিমাৰী কালী মন্দিৰত এই ঘটনা সংঘটিত হয় নোৱা নদী কালী মন্দিৰকে ধৰি কেইবাটাও মন্দিৰত আক্ৰমণৰ ঘটনা মূৰ্তি লণ্ডভণ্ড কৰি চৌহদত পেলাই থৈছে দুষ্কৃতিকাৰীয়ে আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত দিব লৈছোঁ আন এটা খবৰ 24 ঘণ্টাৰ ভিতৰত বন্ধ মাদ্ৰাছা খোলাৰ নিৰ্দেশ বিজেপি চৰকাৰে বন্ধ কৰিব নোৱাৰিব মাদ্ৰাছা অবৈধ বুলি কৈ বন্ধ কৰা মাদ্ৰাছা খোলাৰ নিৰ্দেশ দিছে ন্যায়ালয় বিজেপি চৰকাৰে কোনো মাদ্ৰাছা অবৈধ বুলি কৰিব নোৱাৰিব বন্ধ মাদ্ৰাছা সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ে দিছে বৃহৎ ৰায়দান স্বীকৃতি নোপোৱা বুলি বন্ধ কৰা মাদ্ৰাছা 24 ঘণ্টাত খোলাৰ নিৰ্দেশ দিছে ন্যায়ালয় মাদ্ৰাছাসমূহলৈ বৃহৎ সকাহ প্ৰদান কৰিছে এলাহাবাদ ন্যায়ালয়ে এই নিৰ্দেশনাৰ পাছতে হাজাৰ হাজাৰ মাদ্ৰাছাৰ পৰা আঁতৰিব পাৰে নিষেধাজ্ঞা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্য খণ্ড বিচাৰপীঠৰ এই ৰায়দান উত্তৰ প্ৰদেশত প্ৰায় 16,540 স্বীকৃতিপ্ৰাপ্ত মাদ্ৰাছা আছে 2017 চনত মাদ্ৰাছাসমূহৰ স্বীকৃতি বাতিল কৰিছিল চৰকাৰে কেইবাখনো জিলাৰ শ মাদ্ৰাছা কৰা হৈছিল ধ্বংস আইন অনুসৰি স্বীকৃতি নোপোৱা মাদ্ৰাছা বন্ধ কৰিব নোৱাৰিব আগবঢ়াইছোঁ আন এটা খবৰ পুনৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে সৰ্বানন্দ সোণোৱালৰ ৰাশি চক্ৰ ভাল কিন্তু মুখ্যমন্ত্ৰী গাড়ীত বহিব নোৱাৰে সৰ্বানন্দ হিমন্ত দুয়োজনৰ মাজত কোনো ধৰণৰ বিজুতিও নাই কিন্তু হিমন্ত বিশ্ব শৰ্মাই হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী এই ভৱিষ্যতবাণী কালচক্ৰ পূৰ্ণাংগ পঞ্জিকাৰ জ্যোতিষীৰ দিব লৈছোঁ আন এটা খবৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ছবি চাৰিওফালে নষ্ট কৰিছে এই মন্তব্য ভূপেশ বাঘেলৰ অসমত হিমন্ত বিশ্ব শৰ্মাই হিটলাৰৰ দৰে শাসন চলাই আছে অসম এতিয়া দুষ্ট অভদ্ৰ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰীৰ বাবে পৰিচিত কংগ্ৰেছৰ নেতৃত্বৰ এই অভিযোগ কলা সংস্কৃতিৰে চহকী অসমৰ এক সুকীয়া পৰিচয় আছে গড় চাহ ব্ৰহ্মপুত্ৰ বিহু গামোচা আদিৰে অসম সমৃদ্ধ আৰু পৰিচিত সংস্কৃতিবান অসম ভূপেন হাজৰিকা খগেন মহন্ত জুবিন গাৰ্গ আদিৰ বাবে জনাজাত কিন্তু দুৰ্ভাগ্যজনক কথা যে অসম এতিয়া দুষ্ট অভদ্ৰ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰীৰ বাবে পৰিচিত হৈছে এতিয়া অসম অভদ্ৰ মুখ্যমন্ত্ৰীৰ বাবে জনাজাত এই মন্তব্য ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ পৰ্যবেক্ষক ভূপেন বাঘেলৰ
মঙলবাৰে গুৱাহাটী দিছপুৰস্থিত মানবেন্দ্ৰ শৰ্মা চৌহদত এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে এইদৰে কয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰি বাঘেলে কয়, দুখজনক কথা যে আজি অসম ঋণত পোত গৈছে। 2021 চনত চিণ্ডিকেটৰ ব্যাপক চৰ্চা আছিল আৰু সেই সময়ত মই সৰ্বানন্দ সোণোৱালক চিণ্ডিকেট আনন্দ নাম দিছিলোঁ। হিমন্ত বিশ্ব শৰ্মাৰ দিনত এতিয়া সেই চিণ্ডিকেট সৰু হৈ পৰিল। দুষ্ট আৰু অভদ্ৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ছবি নষ্ট কৰিছে। তেওঁ লগতে কয়, কংগ্ৰেছত থাকোঁতে বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত দুৰ্নীতিৰ বহু অভিযোগ আনিছিল, কিন্তু বিজেপিত যোৱাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ ৱাশ্বিং মেচিনত চাফা হৈ গ'ল। হিমন্ত বিশ্ব শৰ্মাই ভ্ৰষ্টাচাৰৰ সকলো ৰেকৰ্ড ভাঙি দিলে। দেশৰ অন্যতম ভ্ৰষ্ট মুখ্যমন্ত্ৰী হিচাপে তেওঁ পৰিগণিত হৈছে। মুখ্যমন্ত্ৰীৰ সম্পত্তি হিচাপ দি তেওঁ কয়, 1 কোটি টকাৰ পৰা 2021 চনত তেওঁৰ সম্পত্তি 17 কোটি টকা হ'ল। হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিবাৰ ৰিণিকী ভূঞা শৰ্মা আজি বিশাল সম্পত্তিৰ গৰাকী। বিশাল ভূ সম্পত্তিৰ গৰাকী তেওঁলোক। শ্ৰেণী বিভাজন কৰি চাহ বাগানৰ ভূমি হস্তগত কৰিছে, ৰিজৰ্ট খুলিছে। ৰিণিকী ভূঞা শৰ্মাই ৰাজ্যজুৰি বিশাল সম্পত্তি গঢ়িলে। ৰাজ্যৰ ঠায়ে ঠায়ে আছে বিশাল ভূ সম্পদ। আনহাতে এই সম্পৰ্কত মুখ্যমন্ত্ৰীৰ পত্নীক টানি আনি ভূপেশ বাঘেলে কয়, মুখ্যমন্ত্ৰীৰ পত্নীয়ে কিমান সম্পত্তি গঢ়িলে তাৰ কোনো হিচাপ নাই। গুৱাহাটী, মাজুলীকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত ৰিণিকী ভূঞাৰ সম্পত্তি আছে। হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰৰ পতনৰ কাৰণ হ'ব। আগন্তুক নিৰ্বাচনত আমাৰ চৰকাৰ হ'ব। আমাৰ চৰকাৰ অহাৰ লগে লগে প্ৰতিটো দুৰ্নীতিৰ সকলো হিচাপ লোৱা হ'ব। মিত্ৰতাৰ প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বাঘেলে কয়, সমভাৱধাৰা দলৰ লগত আলোচনা হৈ আছে। শীঘ্ৰেই সকলো সন্মুখলৈ আহিব। যোৱা 5 বছৰ ব্ৰহ্মপুত্ৰইদি বহুত পানী ওলাই গ'ল। এইবাৰ আমি নতুন ধৰণে ৰাইজৰ মাজলৈ যাম। ৰাইজৰ বিশ্বাস আমি ৰাখিম। আমাৰ নিৰ্বাচনী এজেণ্ডা সন্দৰ্ভত বিস্তাৰিত আলোচনা হ'ব। সংবাদমেলত প্ৰাক্তন মন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ পৰ্যবেক্ষক বন্ধু তিৰ্কীয়ে কয়, অসমৰ বিশেষত্ব তথা সংস্কৃতি পৰম্পৰা সম্পৰ্কে সমগ্ৰ দেশে জানে। সেই অসমত হিমন্ত বিশ্ব শৰ্মাই হিটলাৰৰ দৰে শাসন চলাই আছে। দেশত 2জন হিটলাৰ আছে, এজন নৰেন্দ্ৰ মোদী আৰু আনজন অমিত শ্বাহ। তেওঁলোকৰে শিষ্য হিমন্ত বিশ্ব শৰ্মা। মানুহৰ মাজত তেওঁৰ প্ৰতি বিৰূপ জন্মিছে আৰু এইবাৰ ৰাইজে তেওঁক আঁতৰ কৰিব। আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সকলো দুৰ্নীতি, অনিয়ম, ভ্ৰষ্টাচাৰ ৰাইজৰ মাজলৈ লৈ যাম। এইবাৰ যুঁজ আৰপাৰৰ যুঁজ। নিৰ্বাচনত বিজেপিক উৎখাত কৰা হ'ব। সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয়, কেন্দ্ৰীয় নেতৃত্বই অসমৰ ৰাইজৰ আশা আৰু বেদনাক উপলব্ধি কৰি বিজেপিক পৰাজিত কৰি কংগ্ৰেছৰ চৰকাৰ কৰাটোক অতি গুৰুত্ব সহকাৰে লৈছে। ভূপেশ বাঘেলৰ পৰা আমি বহুত শিকিব পাৰিম। আমাৰ দৃঢ় বিশ্বাস আছে যে তেখেতৰ সুদীৰ্ঘ ৰাজনৈতিক অভিজ্ঞতা, সাংগঠনিক বিচক্ষণতা আৰু জলকল্যাণকামী চিন্তাধাৰাই অসম কংগ্ৰেছক এক নতুন গতি প্ৰদান কৰিব। অনাগত দিনত দলীয় সংহতি সুদৃঢ় কৰা, তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰা আৰু জনসাধাৰণৰ আস্থা পুনৰ অৰ্জনৰ ক্ষেত্ৰত তেখেতৰ বলিষ্ঠ নেতৃত্ব আৰু দিগদৰ্শন আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। বিৰোধীৰ মিত্ৰতা প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গৌৰৱ গগৈয়ে স্পষ্টভাৱে কয়, মিত্ৰতা হ'ব। বিজেপিয়ে যিমানেই চেষ্টা নকৰক কিয় মই বিনম্ৰতাৰে কওঁ যে আমাৰ বিৰোধী মিত্ৰতা হ'বই। বিজেপি শিবিৰৰ খবৰ আছে বুলি সদৰি কৰি গৌৰৱ গগৈয়ে কয়, হিমন্ত বিশ্ব শৰ্মাৰ পৰা টিকট পাবলৈ হ'লে সৰ্বানন্দ সোণোৱালক বদনাম কৰিব লাগিব। বিজেপিৰ মাজত বহুত সংঘাত আছে। বিজেপিতকৈ আমাৰ বহুত ভাল। স্বয়ং মুখ্যমন্ত্ৰীয়ে সৰ্বানন্দ সোণোৱালৰ দিনত কেলেংকাৰী হৈছিল বুলি কৈছে। এইবোৰ কথা লুকুৱাবলৈ বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে। হিমন্ত বিশ্ব শৰ্মাৰ কাষলৈ আহিবলৈ হ'লে সৰ্বানন্দ সোণোৱালক বদনাম কৰিব লাগিব। বিজেপিত হাগ্ৰামা মহিলাৰী আছে নে নাই ধৰিব পৰা নাই। প্ৰধানমন্ত্ৰীৰ সন্মুখত কৈ দিলে প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰাৰ কথা। আনহাতে ৰাজ্যসভাৰ নিৰ্বাচন প্ৰসংগত গৌৰৱ গগৈয়ে কয়, অকলে ৰাজ্যসভাত জয়ী হ'বলৈ কংগ্ৰেছৰ পৰ্যাপ্ত সংখ্যা নাই। পূৰ্বৰ অভিজ্ঞতা অনুসৰি ৰাজ্যসভাত জিকিবলৈ হ'লে AIUDFৰ লগত মিত্ৰতা কৰিব লাগিব, কিন্তু AIUDFৰ লগত মিত্ৰতা অসম্ভৱ। আমি আমাৰ স্থিতিত অটল আছোঁ। অগপ আৰু AIUDFৰ বহু বিধায়ক দল এৰুকৈ আছে। গতিকে কিছুদিন ৰ'ব লাগিব। পৰৱৰ্তী সময়ত আমি নিশ্চিত হ'ম। সংখ্যালঘুৰ মাজত জনপ্ৰিয়তা লাভৰ সমীক্ষা সন্দৰ্ভত গৌৰৱ গগৈ কয়, এনে বহুত ছাৰ্ভে হয়। জনসাধাৰণে ছাৰ্ভেক মই বিশ্বাস নকৰোঁ। আনহাতে এলিভেটেড কৰিডৰৰ সন্দৰ্ভত গৌৰৱ গগৈ কয়, এনে কৰিডৰ হ'লে মুখ্যমন্ত্ৰীয়ে পকেট মানি পায়। অদৰকাৰী উৰণ সেতু বনোৱাৰ প্ৰয়োজন কি? কাজিৰঙা সমস্যা কি? জীৱ জন্তুৱে হাইলেণ্ড গছ-গছনি বিচাৰে। আমি পইণ্টত কথাবোৰ ধৰোঁতে তেওঁলোকে বেয়া পাইছে। গৌৰৱ গগৈয়ে লগতে কয়, আমি কথাবোৰ ৰাইজৰ মাজলৈ লৈ যাব বিচাৰোঁ, যাৰ বাবে হিমন্ত বিশ্ব শৰ্মা শংকিত হৈছে। জিলায়ুক্তক চিঠি দিয়া হৈছে। DIPৰ লগত নথকা এজেঞ্চিক বাধ্যতামূলক কৰা হৈছে।
ভয় কৰে কাৰণ হিমন্ত বিশ্ব শৰ্মাক ৰাইজে নিবিচাৰে বিভিন্ন সমষ্টিত মানুহৰ ওপৰত হেঁচা দি নাম কৰ্তন কৰিব বিচাৰিছে এই সন্দৰ্ভত গৌৰৱ গগৈয়ে কয় চৰকাৰী বিলৰ ওপৰত হেঁচা দিয়া হৈছে চৰকাৰী লিষ্ট মতে মানুহৰ নাম কৰ্তন কৰিব দিছে আমি অসমত উত্তৰ প্ৰদেশ তথা পশ্চিমবংগৰ দৰে অৱস্থা হোৱাটো নিবিচাৰোঁ কাইলৈৰ পৰা ৰাজ্যজুৰি কংগ্ৰেছৰ নতুন বৰ অসম শীৰ্ষক কাৰ্যসূচী হাওৰাঘাটৰ পৰা আৰম্ভ হ'ব জিলাই জিলাই অনুষ্ঠিত হ'ব এই কাৰ্যকৰ্তা সন্মিলন 28 তাৰিখে বৰাকত অন্ত পৰিব এই কাৰ্যসূচী উল্লেখযোগ্য যে হাতত হাত ধৰো নতুন বৰ অসম গঢ়ো শীৰ্ষক শ্লোগানেৰে এইবাৰ নিৰ্বাচনত নামিব প্ৰদেশ কংগ্ৰেছ সংবাদমেলৰ পাছতে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় নতুন বৰ অসম শীৰ্ষক মিউজিক ভিডিঅ' আৰু ৱাল পেইণ্টিং সংবাদমেলত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া সাংসদ ৰকিবুল হুছেইন কংগ্ৰেছ নেতা পৃথ্বীৰাজ খাথিৰ মনোজ চৌহান বিকাশ উপাধ্যায়ৰ উপৰি কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে